এজন কৃতজ্ঞ অসমীয়া হিচাপে মই কৃতজ্ঞতাৰে সোঁৱৰণ কৰিম। এইকাৰণে কৰিব লাগিব কাৰণ অসমীয়া মানুহৰ আটাইতকৈ ডাঙৰ বস্তুটোৱেই হৈছে আমি কৃতজ্ঞতা জনাব জানো। আমি লাচিতৰ দেশৰ মানুহ, আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ ভূমি অসমৰ মানুহ, গতিকে আমি কৃতজ্ঞতা জনাবই লাগিব। গতিকে কৃতজ্ঞতাইহে এজন মানুহক মানুহ কৰে। গতিকে সেই কৃতজ্ঞতাৰে মই আজমল পৰিয়াল আৰু আজমল পৰিয়ালৰ সৈতে জড়িত হৈ থকা বিভিন্ন অনুষ্ঠান, বিশেষকৈ শৈক্ষিক অনুষ্ঠানসমূহৰ সফলতা কামনা কৰিছোঁ। সুন্দৰ এই যে ফুলাৰে মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। জীৱনত আমি বিভিন্ন সময়ত আমাৰ জীৱনৰ যিটো পৰিক্ৰমা, সেই পৰিক্ৰমাটোত শৈক্ষিক পৰিক্ৰমাটোত বিভিন্ন বিদ্যালয়ৰ পৰা মহাবিদ্যালয়, মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ আমি যাওঁ। এই সময়খিনি আমাৰ প্ৰত্যেকৰে কাৰণে বিশেষ হয় আৰু প্ৰত্যেককে আমাৰ জীৱনৰ যি যাত্ৰা, সেই যাত্ৰাক সমৃদ্ধিত অৰিহণা যোগায়। মই মাজুলীৰ এখন সৰু গাঁৱৰ পৰা বহু আশা আৰু সপোন লৈ মোৰ আলোকসন্ধানী যাত্ৰাৰ পথত মই আগবাঢ়ি পেলাই বিভিন্ন ঘাট আৰু প্ৰতিঘাতৰ মাজেদি মোৰ শৈক্ষিক জীৱনটো আগবঢ়াইছিলোঁ। ব্যক্তিগত বহুত সংঘাত আছে, তাৰ মাজতো শিক্ষাইহে জীৱনক গতি দিব পাৰে, সেই মূল মন্ত্ৰটো মই মোৰ মাতৃৰ পৰা মোৰ পিতৃৰ পৰা পাইছিলোঁ আৰু তেনেকৈ আগবাঢ়িছিলোঁ। মোৰ পিতৃ আৰু মাতৃ দুয়োগৰাকী শিক্ষকতাৰ সৈতে জড়িত আছিল আৰু মই অনুভৱ কৰিছিলোঁ যে মোৰ মনতো ক'ৰবাত এজন শিক্ষক হোৱাৰ এটা মন আছে। সেইকাৰণে শিক্ষক হোৱাৰ কাৰণে কি ধৰণৰ ব্যৱস্থাৰে যাব লাগিব, যেতিয়া গৱেষণা কৰিছিলোঁ তেতিয়া গম পাইছিলোঁ যে BEd কৰিব লাগিব। সেইকাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা দিছিলোঁ আৰু মই সেই পৰীক্ষাত উত্তীৰ্ণ হৈ ক'ত পঢ়িম সেই কথাটো মই যেতিয়া ৰিচাৰ্চ কৰিছিলোঁ বা গৱেষণা কৰিছিলোঁ, তেতিয়া মই এই মহাবিদ্যালয়খনৰ নাম পাইছিলোঁ আৰু এই মহাবিদ্যালয়ৰ বিষয়ে মই পঢ়িছিলোঁ। সেই সময়খিনি মোৰ এনেকুৱা আছিলে, মোক ভাল শিক্ষা লাগে, কাৰণ জীৱনৰ যিটো সময় পাৰ কৰিলোঁ সেইখিনিতো গ'লেই, কিন্তু মোৰ হাতত যিখিনি সময় আছে সেই সময়খিনিক মই 100% মই যাতে দিব পাৰোঁ, তাৰ কাৰণে মোক এখন উপযুক্ত শৈক্ষিক প্ৰতিষ্ঠান লাগে। আৰু সেই কথাটো মই বহু ব্যক্তিৰ লগত আলোচনা কৰি গম পাইছিলোঁ যে হোজাইত এখন BEd প্ৰশিক্ষণ মহাবিদ্যালয় আছে, যিটো অসমৰ এটা সম্ভ্ৰান্ত পৰিয়াল আজমল পৰিয়ালে প্ৰতিষ্ঠা কৰিছে। আৰু সেই কথাটোক অনুসৰণ কৰি বা মই বিভিন্ন ব্যক্তিৰ লগত কথা পাতি আৰু নিজৰো মোৰ চিন্তাৰে মই এই মহাবিদ্যালয়খন নিৰ্বাচন কৰিছিলোঁ মোৰ 2 বছৰীয়া শিক্ষক প্ৰশিক্ষণৰ কাৰণে। প্ৰথমতে অনুভৱ কৰিছিলোঁ মই নতুন পৰিৱেশটোৰ সৈতে সংপৃক্ত হ'ব পাৰিমনে নোৱাৰিম, সেইটোৱে আছিলে মোৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। যেতিয়া মই এই ৰাস্তাটোৰে আহিছিলোঁ তেতিয়া মই সন্মুখৰ পৰা দেখিছিলোঁ 2টা প্ৰকাণ্ড শুভ্ৰ ৰঙৰ বিল্ডিং, আৰু তাৰ পাছত আহি পেলাই মই যেতিয়া এটা গহীন এটা প্ৰজ্ঞান পৰিৱেশ ইয়াত পাইছিলোঁ, তেতিয়া অনুভৱ কৰিছিলোঁ যে মই সঠিক সিদ্ধান্তই লৈছোঁ। তাৰ পাছতেই মই যেতিয়া এই মহাবিদ্যালয়ৰ ভিতৰলৈ সোমাই আহিলোঁ, তেতিয়া মোৰ সন্মুখত এটা ইংৰাজীৰ বাক্য মই দেখিলোঁ, আজমল ফৰ এডুকেশ্যন, এডুকেশ্যন ফৰ অল। সেই বাক্যটো দেখিও মোৰ অৱচেতন মনটোক এটা আলোড়িত কৰিছিল যে এই বাক্যটোৱে কি ধৰণৰ কথা প্ৰকাশ কৰিব খুজিছে। তাৰ পাছত মই ওপৰলৈকে আহিলোঁ, এই MPS হললৈকে আহিলোঁ, ইয়াত দেখিলোঁ আমাৰ কাউন্সেলিং হৈ আছিলে। তাৰ পাছত মোৰ মনটোত বিভিন্ন ধৰণৰ কথা বা বিভিন্ন প্ৰশ্নই ক্ৰিয়া কৰিছিলে যে কি হ'বলৈ গৈ আছে। কিন্তু যেতিয়া সময় পাৰ হৈ গ'ল আৰু মই যেতিয়া ক্ৰমান্বয়ে এই মহাবিদ্যালয়খনৰ অনুষ্ঠানসমূহৰ সৈতে বা মহাবিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচীৰ সৈতে জড়িত হৈ গ'লোঁ, তেতিয়া মই অনুভৱ কৰিলোঁ যে প্ৰজ্ঞাৰ মন্দিৰ মহাবিদ্যালয়খন সঁচাকৈ জীৱনৰ সমৃদ্ধিৰ এক কঠীয়াতলী। যেতিয়া মই ছাত্ৰ হিচাপে আছিলোঁ তেতিয়া মোৰ সৌভাগ্য হৈছিল এই মহাবিদ্যালয়ত অনুষ্ঠিত হৈ থকা বিভিন্ন অনুষ্ঠানত ঘোষক হিচাপে অংশগ্ৰহণ কৰা, অৰ্থাৎ এংকৰ হিচাপে। কিন্তু মই এংকৰিং কৰাৰ অভিজ্ঞতাটো খুব কম আছিল। সেই প্ৰথম অভিজ্ঞতাটো মই পাইছিলোঁ এই মহাবিদ্যালয়খনৰ পৰা। এংকৰিং কৰাৰ পাছত মই মোৰ যিটো আত্মবিশ্বাস, সেই আত্মবিশ্বাসটো মই বৃদ্ধি কৰি আমাৰ মহাবিদ্যালয়খনত যিমানবিলাক এক্টিভিটি হৈছিল মই প্ৰত্যেকটোতেই জড়িত হৈছিলোঁ। সন্মানীয় দুলুমণি গোস্বামী ছাৰ মোৰ সন্মুখত আজি আছে। মোৰ মনত পৰিছে যেতিয়া আমাৰ মহাবিদ্যালয়ে প্ৰথমবাৰৰ কাৰণে এখন বিশ্বৰ শিক্ষা ব্যৱস্থাৰ ওপৰত এখন আলোচনা চক্ৰ, এখন ছেমিনাৰ অনুষ্ঠিত কৰিছিলে, আৰু সেই ছেমিনাৰখনত 39খন ছেমিনাৰ ইয়াতে প্ৰদৰ্শন হৈছিলে, আৰু মই মোৰ মাতৃভাষাত অসমীয়াত মই সেই ছেমিনাৰ পেপাৰখন লিখিছিলোঁ। বহুত কষ্ট হৈছিলে, আৰু ছাৰে তেতিয়া কৈছিলে যে আমাৰ মাতৃভাষাত, আমাৰ ভাৰ্নিকুলাৰ লেংগুৱেজতো যে এখন ছেমিনাৰ পেপাৰ লিখিব পাৰে, কথাটোৱে মোক আনন্দিত কৰিলে। ছাৰ সেই কথাখিনিয়ে মোক অনুপ্ৰাণিত কৰিছিল। মই যেতিয়া এই মহাবিদ্যালয়খনৰ লগত জড়িত হৈছোঁ, যেতিয়া মই বিভিন্ন দিশৰ বিশেষকৈ সামাজিক যিটো দায়বদ্ধতা,
সেই দায়বদ্ধতাটো আটাইতকৈ ডাঙৰ বস্তু। আমি প্ৰত্যেকেৰে শিক্ষক হ'ম, প্ৰত্যেকেৰে আমাৰ চাকৰি হ'ব, কিন্তু তাৰ মাজতো যিটো সমাজৰ প্ৰতি আমাৰ দায়বদ্ধতা, এজন শিক্ষক হিচাপে আমাৰ যি দেশৰ প্ৰতি, সমাজৰ প্ৰতি, মানুহৰ প্ৰতি যিটো চিন্তা, সেই চিন্তাৰ মূল কথাখিনি কিন্তু মই মহাবিদ্যালয়খনত পাইছিলোঁ। দুগৰাকী সন্মানীয় ব্যক্তিৰ ব্যক্তিগত সান্নিধ্যই মোক সমৃদ্ধ কৰিছিলে। তেওঁলোক আমাৰ সকলোৰে মাৰ্গদৰ্শক ডক্টৰ খছৰুল ইছলাম ছাৰ আৰু ডক্টৰ MR সাজেদ ছাৰ। আৰু মই কৈ ভাল পাম, মই গৌৰৱ কৰোঁ এতিয়া যে মোৰ জীৱনৰ প্ৰথমটো কৰ্মসংস্থাপন দিয়া ব্যক্তিজনেই আছিলে আজমল ফাউণ্ডেশ্যনৰ সন্মানীয় সঞ্চালক ডক্টৰ খছৰুল ইছলাম ছাৰ। ছাৰৰ ব্যক্তিত্ব, ছাৰৰ যিটো ভিজন, দূৰদৰ্শী চিন্তা, সেই চিন্তাক মই খুব সূক্ষ্মভাৱে তেওঁক অনুসৰণ কৰিছিলোঁ। তেখেতে যেতিয়া বক্তব্য ৰাখে, তেখেতে বিদেশ ভ্ৰমণ কৰিবলৈ যাওঁতে তেখেতে ফ্লাইটত যেতিয়া কিতাপ পঢ়ে, সেই কিতাপৰ উদাহৰণে আমাক তেওঁৰ বাৰ্তাখিনি দিব খোজে। সেইখিনি হৈছিলে আমাৰ জীৱনত আটাইতকৈ শিকিবলগীয়া বস্তু। কষ্ট কৰা, বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত অধ্যয়ন, অধ্যয়ন আৰু অধ্যয়ন, এই যিটো তেখেতৰ বাৰ্তা আছিলে, এই বাৰ্তাটোৱে মোক ব্যক্তিগত জীৱন, মোৰ যিটো লিমিটেড হৈ গৈছিলে শিক্ষাটো, সেইটোৰ দুৱাৰ মুকলি কৰি দিছিলে। গতিকে মই এই আপাহত ছাৰক মই অন্তৰ নিৰ্ভীত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যদি এজন স্বাভিমানী অসমীয়া হিচাপে গণনা কৰোঁ বা চাওঁ, মোৰ বোধেৰে, মোৰ ব্যক্তিগত মতহে এইটো যে আজমল চাহাবে বা আজমল পৰিয়ালে শিক্ষাৰ ক্ষেত্ৰত যি তেওঁলোকে কাম কৰি আছে, সেই কামটো অসমৰ 20টা ভাল কামৰ ভিতৰতে পৰিব। বিশেষকৈ শদিয়াৰ পৰা ধুবুৰীলৈকে যদি আমি চাওঁ, এই মহাবিদ্যালয় বা আমাৰ আজমল ফাউণ্ডেশ্যনৰ অন্তৰ্গত যিমানবিলাক শৈক্ষিক প্ৰতিষ্ঠান আছে, সকলোতে আমি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন প্ৰান্তৰ ভাষা, ধৰ্ম, বৰ্ণ, সকলো সম্প্ৰদায়ৰ নিৰ্বিশেষে কিন্তু আমি ইয়াতে একত্ৰিত হওঁ। এইটোৱে হৈছে আটাইতকৈ আমাৰ ডাঙৰ সফলতা। সম্প্ৰীতিৰ এক ভাৱ, সকলোকে লগত লৈ যে কাম কৰিব পাৰি, সেই যি এক মূল বাৰ্তা কিন্তু এই মহাবিদ্যালয়খনৰ পৰা পাইছিলোঁ আৰু ভৱিষ্যতেও পাম। 2017 চনৰ পৰা আমাৰ মহাবিদ্যালয়খনে ক্ৰমাগতভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ে যি 20টা স্থান দিয়ে, সেই 20টা স্থানৰ প্ৰথম 10টাত কিন্তু আমাৰ মহাবিদ্যালয়ে নাম স্বৰ্ণাক্ষৰে খচিত কৰিবলৈ সক্ষম হৈছিলে। যিটো ক্ৰমাগতভাৱে হোৱা এই যিটো সফলতা, সেইটো মই ভাবোঁ আটাইতকৈ বিৰল সফলতা। এই গোটেই সফলতাৰ আঁৰৰ ব্যক্তিকেইজনেই হ'ল আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকল। তেওঁলোকৰ যি চিন্তা, তেওঁলোকৰ যি কৰ্ম পদ্ধতি, সেই পদ্ধতি ইমান সূক্ষ্ম আৰু ইমান প্ৰেক্টিকেল আছিলে। প্ৰত্যেকজন শিক্ষাৰ্থীকে প্ৰথম বেঞ্চৰ প্ৰথম ছাত্ৰজনৰ পৰা শেষৰ বেঞ্চৰ শেষৰ ছাত্ৰজনলৈকে চুব পৰা তেওঁলোকৰ যি ষ্ট্ৰেটেজি আছিলে, সেয়া সঁচাকৈ প্ৰশংসনীয়, সঁচাকৈ শলাগৰ যোগ্য। সামাজিক দায়বদ্ধতা, আমাৰ শৈক্ষিক দায়বদ্ধতা আৰু বিশেষকৈ ব্যক্তি হিচাপে মানৱীয় প্ৰমূল্যবোধ প্ৰতিষ্ঠাক যি ধৰণে মানুহ এজন বিকাশ হ'ব লাগে, সেই সকলো ক্ষেত্ৰতে, সকলো দিশতেই যিটো ট্ৰেইনিং, সেই ট্ৰেইনিংটো মই এই মহাবিদ্যালয়ৰ দুবছৰীয়া শৈক্ষিক প্ৰশিক্ষণত মই লাভ কৰিছিলোঁ। কিন্তু এই মহাবিদ্যালয়ত আমি যেতিয়া সোমাইছিলোঁ, তেতিয়াই আমাৰ শৈক্ষিক এক্টিভিটিৰ ভিতৰত থাকি আমি মানুহৰ বাবেও যে কাম কৰিব লাগে, তাৰ আমি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ মহাবিদ্যালয়ৰ তত্বাৱধানত। সেইটোৱে আমাৰ মনত, আমাৰ চিন্তাত, মানুহে মানুহৰ বাবে চিন্তা কৰিব পৰা সেই বিখ্যাত চিন্তাটো আমাৰ মন আৰু মেজাজত সুমুৱাই দিছিলে। মই আশা কৰোঁ সেই কথাখিনিয়ে এজন মানুহ হিচাপে, এজন সফল ব্যক্তি হিচাপে, সমাজৰ এজন দায়বদ্ধ নাগৰিক হিচাপে মই ভাবোঁ প্ৰতিজন ব্যক্তিকেই সমৃদ্ধ কৰি ৰাখিব। আজমল পৰিয়াল বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষৰ নহয়, বিশ্বৰ এটা পৰিচিত পৰিয়াল। তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰখনটো আছেই, সমান্তৰালকৈ তেওঁলোকে মানুহৰ বাবে কাম কৰা, সমাজৰ বাবে কাম কৰা, নিৰীহ নিপীড়িত মানুহৰ বাবে কাম কৰাৰ তেওঁলোকৰ প্ৰচেষ্টা, সেই প্ৰচেষ্টাটো মই ভাবোঁ এজন কৃতজ্ঞ অসমীয়া হিচাপে মই কৃতজ্ঞতাৰে সোঁৱৰণ কৰিম। এইকাৰণে কৰিব লাগিব কাৰণ অসমীয়া মানুহৰ আটাইতকৈ ডাঙৰ বস্তুটোৱে হৈছে আমি কৃতজ্ঞতা জনাব জানো। আমি লাচিতৰ দেশৰ মানুহ, আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ ভূমি অসমৰ মানুহ। গতিকে আমি কৃতজ্ঞতা জনাবই লাগিব। গতিকে কৃতজ্ঞতাইহে এজন মানুহক মানুহ কৰে। গতিকে সেই কৃতজ্ঞতাৰে মই আজমল পৰিয়াল আৰু আজমল পৰিয়ালৰ সৈতে জড়িত হৈ থকা বিভিন্ন অনুষ্ঠান, বিশেষকৈ শৈক্ষিক অনুষ্ঠানসমূহৰ সফলতা কামনা কৰিছোঁ। আৰু মই আমাৰ এলুমিনি মিট প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ 2025ৰ যি এক বিশাল আয়োজন, এই আয়োজন দেখি মই সঁচাকৈ অভিভূত হৈছোঁ, আনন্দিত হৈছোঁ। এই বছৰৰ যি টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম হৈছিলে, তাত মই PGT পোষ্ট গ্ৰেজুৱেট টিচাৰ অসমীয়া বিষয়ত মই নিৰ্বাচিত হৈছোঁ। আৰু তাৰ আঁৰতো আছিলে মহাবিদ্যালয়খনে মোক দিয়া সফলতা। আৰু মই ভৱিষ্যতৰ দিনত এজন শিক্ষক হিচাপে মোৰ যি দায়বদ্ধতা, মোৰ যি
দায়িত্ব হ'ব সেই দায়িত্বখিনি মই আন্তৰিকতাৰে দায়বদ্ধতাৰে ভৱিষ্যতৰ দিনত পালন কৰিম আৰু প্ৰতিজন ব্যক্তিলৈকে মোৰ মানৱীয় মূল্যবোধৰ চিন্তা সদায় থাকিব। এই সকলো কথা কৈ মই পুনৰবাৰ প্ৰত্যেকগৰাকী ব্যক্তিক মোৰ সন্মানীয় শিক্ষাগুৰুসকলক ডক্টৰ খছৰুল ছাৰ, ডক্টৰ আজাদ ছাৰ সকলোকে পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ। মই এই সকলোবিলাক স্মৃতি লগত লৈ ভৱিষ্যতৰ দিনত এজন শিক্ষক হিচাপে এই মহাবিদ্যালয়খনৰ পৰা পোৱা মোৰ যি শিক্ষা, এই মহাবিদ্যালয়খনৰ পৰা লাভ কৰা যি অভিজ্ঞতা, সেই অভিজ্ঞতা মই ভৱিষ্যত প্ৰজন্মক মই দিবলৈ চেষ্টা কৰিম। পুনৰবাৰ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মহাবিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। জয়তু নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যন। ধন্যবাদ।